মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ষ্টুডেণ্টৰ ক্লাছ 10ৰ মেথছ বিলাক টান লাগে তো সিহঁতে আমাৰ চেনেলটোৰ লগত সংযোগ হ'ব পাৰে। আমি এইটো চেনেলৰ জৰিয়তে মেথছৰ ইমান সহজভাৱে আলোচনা কৰি যে জিৰ' মানে যিবিলাক ষ্টুডেণ্ট জিৰ' লেভেলত আছে সিহঁতেও এই অংকবিলাক ভালকৈ বুজি পাব। তো আজি ভিডিঅ'টো স্কিপ নকৰি কণ্টিনিউ চাই থাকিবা। তো আজি যিটো কুৱেশ্যন মই আলোচনা কৰিম এইটো মেক্সিমাম এক্সামত আহে আৰু এনেকুৱা কুৱেশ্যন আহিয়ে থাকে। তো ভিডিঅ'টো স্কিপ নকৰি কণ্টিনিউ চাই থাকিবা। ইয়াতে কৈছে চোৱা, দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q+1 নাইবা 6q+3 নাইবা 6q+3 6q+5 আৰ্হিৰ য'ত কিউ কোনোবা অখণ্ড সংখ্যা। এনেকুৱা কুৱেশ্যন তোমাক কেৱল ইয়াতে ভেলুখিনি চেঞ্জ কৰি দিব পাৰে আৰু এনেকুৱা কুৱেশ্যন প্ৰায়ভাগ এক্সামত আহিয়ে থাকে সেৱা মডেলত। তো চোৱা, এক্সাৰচাইজ 1.1 অলৰেডি আমি 1 নম্বৰ কুৱেশ্যনখিনি আলোচনা কৰিছোঁ। তো আজি 2 নম্বৰ কুৱেশ্যনটো মই আলোচনা কৰিম। ইয়াতে চোৱা, এইটো কেনেকৈ কৰিবা এনেকুৱা কুৱেশ্যন যদি আহে। তো প্ৰথমতে তুমি লক্ষ্য কৰিবা ইয়াতে তোমাৰ কি কৈছে 6q বুলি কৈছে। তো যিহেতু তুমি জানা ইয়াতে ইউক্লিডৰ কলন বিধিটো কি আছিল, a = bq + r। তো লক্ষ্য কৰিছা ইয়াতে কিউৰ লগত যি আছে এইটো হ'ল b। তো কিউৰ লগত ইয়াতে কিমান আছে 6, তেনেহ'লে বিৰ মান কিমান আছে ইয়াতে 6। তো অলৰেডি তোমালোকক ইয়াৰ আগৰ ক্লাছতে আলোচনা কৰিছোঁ। তো বিৰ মান যিমান হ'ব আৰৰ মানটো তোমাৰ কি হ'ব ইয়াতকে কম হ'ব। আৰৰ মানটো কি হ'ব পাৰে 0 হ'ব পাৰে, তাৰপিছত 1 হ'ব পাৰে, 2 হ'ব পাৰে, 3 হ'ব পাৰে, 4 হ'ব পাৰে, 5 হ'ব পাৰে, কিন্তু 6 হ'ব নোৱাৰিব। কিয়? কাৰণ আৰৰ মান 0 হ'ব পাৰে, 0তকৈ ডাঙৰ হ'ব পাৰে, কিন্তু বিতকৈ সদায় সৰু থাকিব লাগিব। তো সেইটো হিচাপত যদি তুমি অংকটো কৰোঁ এইবাৰ, তো ইয়াতে তুমি কি লিখিব লাগিব, এইটো কৰিব হ'লে প্ৰথমতে তুমি ইয়াতে যে a আছে প্ৰথমতে এইটো ধৰি ল'ব লাগিব। তো ধৰি লোৱা হ'ল, ধৰা হ'ল a যিকোনো যোগাত্মক অখণ্ড সংখ্যা য'ত b = কিমান আছে, তোমাক b = দি আছে 6। তো b = 6 হ'লে তো r = এতেকে r = কি হ'ব, r = হ'ব পাৰে 0 হ'ব পাৰে, 1 2 3 4 5, ইয়াতকে বেছি হ'ব নোৱাৰে। তো এইবাৰ এতেকে ইউক্লিডৰ কলন বিধি মতে তুমি একবাৰ কি কৰিবা, আৰৰ মান চেঞ্জ কৰি লোৱা। আৰৰ মান যিমানে চেঞ্জ কৰিবা সিমানে এইটো আহি থাকিব। তো চোৱা, সাপোজ তুমি ইউক্লিডৰ কলন বিধি মতে আৰৰ মানটো কিমান ধৰা 0 ধৰা, তেনেহ'লে কি আছিল a = bq। এতিয়া ইউক্লিডৰ কলন বিধি মতে যদি এতে আগত লিখি লোৱা a = কি আছিল bq + r, কণ্ডিশ্যনটো কি আছিল 0 <b এনেকুৱা আছিল। তো সেই হিচাপত আৰৰ মানটো চেঞ্জ কৰি থাকে। আৰৰ মান 0 যদি হয় তেনেহ'লে কি হ'ব, a = bৰ জাগাত কি হ'ব পাৰা, বিৰ মান কিমান 6 আছে, তো লিখা 6q + r জাগাত কি হবে 0 হ'ব। তো q যদি সাপোজ তুমি 1 বা 2 বা 3 বুলি কনসিডাৰ কৰা, তো ইয়াতে তুমি কিউৰ মান যিকোনো নোলোৱা কিয় ইয়াৰ মানটো সদায় কি হ'ব যুগ্ম হ'ব। তো ইয়াৰ পৰা কি হ'ব, এটি 6q আহি গ'ল, এটি হ'ব যুগ্ম। তাৰপিছত এবাৰ আৰৰ মান কিমান ল'বা 1 হিচাপে ল'বা, তেনেহ'লে কি হ'ব a = হ'ব 6q + 1। এবাৰ চোৱা এর মান 6q + 1 হয়, তো আৰৰ মানটো তুমি চেঞ্জ কৰি দিছা। তো আৰৰ মান চেঞ্জ কৰাৰ লগে লগে চোৱা এবাৰ এইখিনিতো যুগ্ম আছিল আৰু এইখিনি অযুগ্ম। তো যুগ্ম আৰু অযুগ্ম মিলি কি হয়, সদায় অযুগ্ম হয়, তেনেহ'লে আনসাৰ কি হ'ব অযুগ্ম। এটা আহি গ'ল। নেক্সট সেইদৰে তোমালোকে কন্টিনিউ যদি কৰি থাকা, লিখা r = 2 হ'লে এনেকে 5 লিখি লিখিব লাগিব a = 6q + 2। তো এইখিনি যুগ্ম, এটাও যুগ্ম, তো যুগ্ম আৰু যুগ্ম মিলি সদায় যুগ্মই হ'ব। কিন্তু ব্ৰেকেটত লিখি ল'বা r = যদি 3 হয় a = 6q + 3, এটা কোৱা হ'ব অযুগ্ম। তো এটা যুগ্ম হবে, এটা কি হ'ব অযুগ্ম হ'ব। r = 4 হ'লে a = 6q
প্লাস 4 এটা কি হবে যুগ্ম r is equal to 5 হলে a is equal to কি নেব 6q প্লাস 5 এটা কি হবে অযুগ্ম যদি তুমি লক্ষ্য কৰি চোৱা তোমাক ইয়াতে কোশ্চেনটো যিবিলাক অযুগ্ম বুলি প্ৰমাণ কৰিব লাগে সেইবিলাক কিন্তু এতে অযুগ্ম হৈছে চোৱা 6q plus 1 অযুগ্ম বুলি প্ৰমাণ কৰিব লাগে তো 6q plus 1 অযুগ্ম হৈছে ঠিক সেইদৰে 6q plus 3 অযুগ্ম বুলি দেখাব লাগে তো 6q plus 3 অযুগ্ম হৈছে 6q plus 5 অযুগ্ম দেখাব লাগে তো 6q plus 5 অযুগ্ম হৈছে তো তোমাক যেটো প্ৰমাণ কৰিব দিছে এটো কমপ্লিট হৈ গল এবাৰ তুমি লিখিবা এতেকে তুমি খালি এই কোশ্চেনৰ পৰা এইখিনি পাৰ্ট লিখি দিলা তেলে শুদ্ধ এনসারটো কমপ্লিট হৈ গল তো এবার আমি পরবর্তী কোশ্চেনলৈ আগবাঢ়ি ইয়াৰ পৰৱৰ্তী কোশ্চেনটোত কি কৈছে 616 সদস্যৰ এটা সৈন্য বাহিনীৰ কথা কৈছে গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাৰি কাৰি যাবলগীয়া হ'ল দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত খোজ কাৰিবলগীয়া হ'ল তেওঁলোকে খোজ কাৰিবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কিমান তো এটা বস্তু মনত ৰাখিবা এইটো টাৰ্মছটো বেছি মাইনে ৰাখে এই কোশ্চেনটোত এটা কৈছে উচ্চতম বুলি কৈছে উচ্চতম মানে তেতিয়া বুজিব লাগিব এতে গহৰ কথা কৈছে তে তুমি যদি এই 616 আৰু এই 32 যদি গহ উলাই দিয়া সেইটো তোমাৰ ইয়াৰ এই কোশ্চেনটোৰ শুদ্ধ উত্তৰ হ'ব যদি এটো সৰ্বনিম্ন নিম্নতম বুলি শব্দটো উল্লেখ কৰা হয় তেতিয়াহ'লে এইটো গ্ৰহাগু উলাই দিলে হয় যেটো উচ্চতম কৈছে সেইকাৰণে ইয়াৰ গহা উলিয়াব লাগিব তো তুমি কি লিখিবা ইয়াৰ সলিউশনটো লিখিবা এনেকে যে উচ্চতম স্তম্ভৰ সংখ্যা বা স্তম্ভৰ উচ্চতম সংখ্যা হ'ব স্তম্ভৰ উচ্চতম সংখ্যা হ'ব 616 আৰু 32ৰ গসাউৰ সমান কি লিখিলাবা তাৰপিছত তুমি ইয়াৰ গসা উলাই দিবা আৰু গসা উলাই তুমি শিকাইছিল অলৰেডি ইউক্লিডৰ কলন বিধি মতে যেনেকৈ কৰে তেতে 616 টো কি আছে 616 is greater than 32 that means তুমি কি কৰিব লাগিব 32 দি এবাৰ 6 on 6 ক ডিভাইড কৰিব লাগিব তো ডিভাইড কৰি দিয়া ডাইৰেক্ট কৰি দিয়া ইমান টাইম আৰু ওয়েস্ট নকৰো তোমালোকৰ এটা 6 on 6 এটা আছে 32 তো ভালদৰে বুজাৰ চেষ্টা কৰিবা তো 32 এই 6 on 6 এর মধ্যে কিমান পারছা এটা লক্ষ্য রাখিবা তো 32 6 on 6 এর মধ্যে কিমান টাইম যাব তুমি চেক কৰি চোৱা এটো যদি 10 বার দিয়া তেনহলে কিমান আহিব 320 আহিব তেতে যদি 10 বার দিলে 320 আহে তো 20 বার দিলে কিমান আহিব 640 আহিব তো এটো 616 লাগি আছে তো তুমি কি কৰা এবাৰ 19 টাইমস দিছ 2 9 যা 16 9 2 9 is 18 8 remain 1 9 3 is 27 and 1 you know 28 1 2 is 2 1 3 is 3 you know 8 you know 10 0 remain 1 5 and 1 6 you know 608 they do the time gel 19 times scale you know 608 minus করে দিয়া কিমান আহিব 8 থাকিব এতে 8 থাকিলে তো এবাৰ কি কৰা তুমি এই 32 8 ৰে ডিভাইড কৰা কিমান আহিব 4 8 4 যা 32 এনসার কিমান আহিল 0 তো কি দি ডিভাইড কৰা এনসার 0 আহিল ভাগ একটু 8 দি তো ইয়াৰ যেটো গহাও কিমান হ'ব 8 হ'ব তেতেকে লিখা 6 on 6 আৰু 32 ৰ গহাও 1 সমান 8 তেনেহলে স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব 8 হ'ব তো আজিৰ ভিডিও এইখিনিৰে ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ভিডিও পাবলৈ বেল আইকনটো ক্লিক কৰি ৰাখিবা যাতে পৰৱৰ্তী ভিডিওবিলাক আমি আপলোড কৰাৰ লগে লগে তোমাৰ যেটো
ইউটিউবৰ হোম পেজ তাতে যাতে যাই কিনে থাকে তো ইয়াৰ পৰৱৰ্তী কোৱেশ্চনবিলাক ইয়াৰ নেক্সট ভিডিঅ'ত আলোচনা